হয়, খন্তেকৰ পিছতে এই যাত্ৰা আৰম্ভ হ'ব আৰু সময় পৰিৱৰ্তন যাত্ৰা শীৰ্ষক যি কাৰ্যসূচীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটি আজি গোলাঘাটৰ পৰা যি যাত্ৰা আৰম্ভ কৰিছে, সেই যাত্ৰা তেওঁলোকে আজি চাংখাতি যিটো আছে অসম নাগালেণ্ড সীমান্তৰ যি চাংখাতি অঞ্চল আছে, চাংখাতি অঞ্চলৰ পৰা খন্তেকৰ পিছতে যিটো আৰম্ভ কৰিব। চাওক, ইয়াতে বিভিন্ন তেওঁলোকৰ কংগ্ৰেছৰ সমৰ্থকসকল আছে, ইয়াতে ৰাইজ আহি উপস্থিত হৈছে আৰু সকলোৱে এই যি তেওঁলোকৰ সময় পৰিৱৰ্তন শীৰ্ষক যি যাত্ৰা সেই তাত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু এই যাত্ৰাত এই অসম নাগালেণ্ড সীমান্তৰ পৰা সম্পূৰ্ণৰূপে গোলাঘাট সমষ্টি হৈ গোলাঘাট টাউন হৈ তেওঁলোকে দেৰগাঁও সমষ্টিলৈ আগবাঢ়িব আৰু ইয়াত মুহূৰ্তত মই দেখুৱাইছোঁ যে চাওক, এয়া তেওঁলোকে ইয়াতে এখন সভা অনুষ্ঠিত কৰিছে আৰু ইয়াতে দেখা পোৱা গৈছে ইয়াতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, তেওঁলোকৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰা ডাঙৰীয়া, ইয়াতে আমি দেখা পাইছোঁ সাংসদ ৰকিবুল হুছেইন ডাঙৰকে প্ৰমুখ কৰি ইয়াতে কেইবাগৰাকী তেওঁলোকে শিক্ষান্তৰ ইয়াতে বিধায়ক ভাস্কৰ বৰাও আছে। মই গৌৰৱ ডাক সকলো জানিব যত্ন কৰিম। দাদা এই মুহূৰ্তত আমি লাইভত আছোঁ। দাদা লাইভত আছোঁ। আজি ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ৰাইজে বিচাৰে যে কংগ্ৰেছে এতিয়া চুকে কোণে মানুহৰ মাজত সোমাই যাব লাগে আৰু সেই আশা অনুসৰি আমি আমাৰ এই দ্বিতীয় পৰ্যায়ৰ সমী পৰিৱৰ্তনৰ যাত্ৰা আমি একদম গাঁৱে আলিয়ে গালি আমি সোমাবলৈ আমি চেষ্টা কৰিছোঁ। আজি প্ৰথম আমাৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনটোত আমি গোলাঘাটৰ পৰা আৰম্ভ কৰিছোঁ আৰু এইকেইটা দিন গোলাঘাট, আমাৰ দেৰগাঁও, পৰৱৰ্তী দিন সময়ত আমাৰ তিতাবৰ, যোৰহাট, এনেদৰে আমি তিনিচুকীয়ালৈকে আমি এনেদৰে যাত্ৰা কৰি আমি আগবাঢ়ি যামগৈ। কথাটো হ'ল যে আজি পুৱা দেখিছোঁ যে মিত্ৰতা প্ৰসংগৰ ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কৈছে যে 2 এদিনতে আশা কৰিছে যে আপোনালোকৰ লগত সঠিকভাৱে মিত্ৰতাটো হ'ব। কি ক'ব? মই ক'লোৱেই যে আমিও আশা কৰি আছোঁ আৰু যিসকলক দায়িত্ব দিয়া গৈছে আমাৰ দলৰ ফালৰ পৰা ৰাইজৰ লগত কথা পাতিবলৈ, তেওঁলোকে অলপ দিন আগতে গোটেইবোৰ একেলগে হৈ কথাবোৰ পাতিছিল। মই আশা কৰোঁ যে আকৌ পৰৱৰ্তী সময়ত তেওঁলোকে বহি এটা সমাধান আনিবলৈ সক্ষম হ'ব। কেতিয়ালৈকে সম্ভৱ হ'ব পাৰে? বিজেপি দলৰ আগত হ'ব। এতিয়া আজি দেখিছোঁ যে পুৱা ভাগত আপোনাক চাৰ্কিট হাউচত আজি সৰুপথাৰ সমষ্টি প্ৰসংগটো কৈছে যে কংগ্ৰেছক দিব লাগে, মিত্ৰতাক এৰিব নালাগে, তেওঁলোকে মুণ্ডন পৰ্যন্ত কৰিম বুলি কৈছে। না, আমাৰ দল সেয়াও হ'ল আমাৰ নিষ্ঠাবান কৰ্মীসকলৰ আমাৰ দলৰ প্ৰতি তেওঁলোকৰ আৱেগ আৰু প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে মই তেওঁলোকৰ আৱেগ মই শ্ৰদ্ধা কৰোঁ আৰু নিশ্চয় মই তেওঁলোকৰ লগত আছোঁ আৰু সেইকাৰণে আমি তেওঁলোকৰ যে আৱেগিক হৈছে নিশ্চয় আমি এই সময়ত স্বাভাৱিক আৰু আমি তেখেতৰ লগত আছোঁ। তেওঁলোকৰ মনোবল আমি দুৰ্বল হ'বলৈ নিদিওঁ। মুখ্যমন্ত্ৰীগৰাকী কৈছে যে কেৱল মাত্ৰ ৰাইজৰ দলৰ লগত আপোনালোকৰ সমষ্টি সংখ্যালঘু সমষ্টিৰ কাৰণেহে আপোনালোকৰ এই সংঘাতটো হৈ আছে বুলি কৈছে। কি ক'ব? মুখ্যমন্ত্ৰীয়ে ঠিক কৰক যে তেওঁ অগপ দলটো কিমান চিট এৰিব, সেইখিনি আগতে ঠিক কৰক। নিজৰ দলৰ কথাবোৰ চিন্তা কৰা নাই, BPF UPPLক দিবলৈ নিদিয়ে, সেইখিনি কথা ৰাইজক বুজাবলৈ মই অনুৰোধ কৰিছোঁ। মই ইয়াতে দেখিছোঁ যে ৰিপুণ বৰাকে দেখিছোঁ। দাদা অকণমান আপোনাৰ পৰা জানিব আজি দেখিছোঁ আমাৰ ৰাইজৰ দলৰ আহি আপোনাৰ পৰা সভাপতিগৰাকীয়ে কৈছে যে তেওঁলোকে কৈছে আশাবাদী এতিয়াও হয়তো আজি কাইলৈ সিদ্ধান্ত উপনীত হ'ব পাৰিব। না, আমি কংগ্ৰেছ দল আমি আৰম্ভণিৰ পৰা সদায় আমি তেওঁলোকে এলায়েন্সৰ পোষকতা কৰি আহিছোঁ আৰু আমি এলায়েন্সটো বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত যিকোনো প্ৰকাৰে এলায়েন্সটো হোৱাটো আমি বিচাৰিছোঁ আৰু সেইকাৰণেই আমি যথেষ্ট সহনশীলতা আমি অৱলম্বন কৰিছোঁ, আপুনি দেখিছে। গতিকে আমি এলায়েন্স হোৱাটো বিচাৰিছোঁ আৰু সেইটো হ'ব বুলি আমি আশাবাদী। এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ। চাওক, এতিয়া নিশ্চয়কৈ মুস্তাক এটা কথা স্পষ্ট কৰিছে গৌৰৱ গগৈয়ে যে যি ধৰণেৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে দাবী কৰিছে যে শীঘ্ৰেই মিত্ৰতা হ'ব, তেওঁলোকে কৈছে যে মিত্ৰতাক লৈ তেওঁলোক আগ্ৰহী বুলিয়েই ইতিমধ্যে কংগ্ৰেছৰ ফালৰ পৰিস্থিতি স্পষ্ট কৰা দেখিবলৈ পোৱা গৈছে। সবিশেষ জনোৱাৰ বাবে মুস্তাক হুছেইন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।